মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম সপ্তম শ্ৰেণী বা ক্লাছ 7ৰ নতুন গণিত বা নিউ মেথমেটিক্সৰ যিটো প্ৰথম চেপ্টাৰ ডাঙৰ সংখ্যাৰ অন্বেষণ, সেই চেপ্টাৰটোৰ কিছুমান গুৰুত্বপূৰ্ণ কথা আৰু তাৰ অংকবিলাক। তো তোমালোকে শেষলৈকে ভিডিঅ'টো চাই যাবা। তো 1 নম্বৰ যিটো চেপ্টাৰ, তাৰ খুবেই দৰকাৰী কেইটামান কথা হ'ল যে এইখিনি জানিব লাগিব যে অংকৰ সংখ্যা আটাইতকৈ সৰু সংখ্যা আৰু আটাইতকৈ ডাঙৰ সংখ্যা। অৰ্থাৎ এটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হয় 1 আৰু আটাইতকৈ ডাঙৰ সংখ্যা 9। ঠিক তেনেকৈ দুটা অংকৰ আটাইতকৈ সৰু সংখ্যা হ'ব 10 আৰু আটাইতকৈ ডাঙৰ সংখ্যা হ'ব 99 বা 99 আৰু তিনিটা অংকৰ আটাইতকৈ সৰু সংখ্যা হ'ল 100 আৰু আটাইতকৈ ডাঙৰ সংখ্যা হ'ল 999। ঠিক তেনেকৈ চাৰিটা অংকৰ আটাইতকৈ সৰু সংখ্যা হ'ল 1000 আৰু আটাইতকৈ ডাঙৰ সংখ্যা হ'ল 9999। ঠিক তেনেকৈ পাঁচটা অংকৰ আটাইতকৈ সৰু সংখ্যা 10000 আৰু আটাইতকৈ ডাঙৰ সংখ্যা 99999। অৰ্থাৎ যিমানটা অংক কৈ সৰু সংখ্যা বুলি ক'লে 1ৰ লগত 0 বহাব লাগিব। দুটা অংক যেনেকৈ 1 আৰু 0, তিনিটা অংক 1 দুটা 0 তিনিটা অংকৰ হৈ যায়। ঠিক তেনেকৈ ডাঙৰ সংখ্যা বুলি কোৱাৰ লগে লগে যিমানটা অংক ক'ব সিমানটা 9 আহিব। তো এইখিনি আমি জানিব লাগিব যে মেমৰি যে আছে তাৰ আটাইতকৈ সৰু একক হ'ল বাইট আৰু কিলোবাইট বুলি ক'লে 1 কিলোবাইটত হ'ব 1024 বাইট। ঠিক তেনেকৈ মেগাবাইট, 1 মেগাবাইট হৈছে 1024 কিলোবাইট। গতিকে 1024 কিলোবাইটত বাইট হিচাপত লিখিলে হ'ব 1 মেগাবাইটত হ'ব 10,48,576 বাইট। ঠিক তেনেকৈ 1 গিগাবাইটত হয় 1024 মেগাবাইট। তো এইখিনি কথা আমি জানিব লাগিব। তাৰপিছত চেপ্টাৰটোত কি আছে চোৱা। তো চেপ্টাৰটোৰ প্ৰথম যিটো আছে ৱৰ্ক ইট আউট 1.1 বা কৰি চাওঁ আহা 1.1, সেই অংককেইটা কৰিছোঁ চোৱা। 1 নম্বৰ প্ৰশ্ন হ'ল তলত দিয়া সংখ্যাসমূহ আখৰেৰে লিখা। তো আমি এইকেইটা অসমীয়াত লিখিলে কেনেকৈ লিখিব লাগিব। 1ৰ এ নম্বৰ যিটো আছে এইটো যদি আমি আখৰেৰে লিখোঁ তেতিয়াহ'লে কি আছে আচলতে 12,43,700। তো এইটো আমি আখৰেৰে এনেকৈ লিখিব লাগিব 12,43,700। বানানবিলাক শুদ্ধকৈ লিখিব লাগিব। তাৰপিছত বি, 1ৰ বি যিটো আছে, তো সেইটো আমি আখৰত লিখিলে কি হ'ব, মই ছাইডত লিখি দিছোঁ চোৱা, 95,12,550। তাৰপিছত যিটো আছে চোৱা 7,20,205। তাৰপিছত যিটো আছে চোৱা 55,80,710। তাৰপিছত 2 নম্বৰ প্ৰশ্ন আছে যে তলত দিয়া সংখ্যাৰে লিখা। তো এইকেইটা আমি সংখ্যাত লিখিব লাগে 5,20,312। তো এইটো লিখিলে মই ছাইডত যে লিখি দিছোঁ এনেকৈ লিখিব 5,20,312। আৰু প্ৰথম যিটো হাজাৰৰ গড়ত কমা দিব লাগিব, তাৰপিছত লাখৰ গড়ৰ পিছত কমা দিব লাগিব। তাৰপিছতটো আছে 30,14,105 এনেকৈ লিখিব লাগিব। তাৰপিছত আছে 77,55,666। তো এইটো এনেকৈ লিখিব লাগিব 77,55,666। ইংৰাজীত ৱৰ্ক ইট আউট 1.1ত কি আছে চাওক, যে ৰাইট দ্য ফলোয়িং নাম্বাৰছ ইন ৱৰ্ডছ। অৰ্থাৎ এই নাম্বাৰবিলাকক ৱাৰ্ডত লিখিব লাগে। তো প্ৰথমটো আমি কেনেকৈ লিখিম, 12,43,700। তাৰপিছৰ বি নম্বৰটো আছে, তো এইটো এনেকৈ শুদ্ধকৈ বানানবিলাক লিখিবা 95,12,550। তাৰপিছত চি নম্বৰ 7,20,205। তাৰপিছত ডি নম্বৰ যে আছে সেইটো কেনেকৈ লিখিব, 55,80,710। তো এইটো আখৰত এনেকৈ লিখিব লাগিব, শুদ্ধকৈ বানানবিলাক লিখিবা। তো তাৰপিছতটো 2 নম্বৰ যিটো প্ৰশ্ন আছে, ৰাইট দ্য ফলোয়িং ইন নাম্বাৰছ। অৰ্থাৎ তলত দিয়াবিলাকক নাম্বাৰছত লিখিব লাগে 5,20,312। তো এইটো এনেকৈ লিখিব লাগিব। তাৰপিছত বি নম্বৰ আছে 30,14,105। তো এইটো এনেকৈ লিখিব লাগিব 30,14,105। তাৰপিছতটো আছে 77,55,666। তো এইটো এনেকৈ লিখিব লাগিব 77,55,666।
তো তাৰ পিছৰ অংকবিলাক পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিবা। থেংক ইউ।